হয় ধন্যবাদ। নমস্কাৰ জনাইছোঁ। আজি ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ সকলো অসমবাসী ৰাইজ তথা আমাৰ মাজবাট সমষ্টিৰ যিখিনি সকলো জাতি জনগোষ্ঠীৰ সম্প্ৰদায়ৰ লোক আছে, তেওঁলোকে আজি উলহ মালহেৰে আজি ঠায়ে ঠায়ে বিহু উদযাপন কৰিছে। সেই সকলোকে মই শুভকামনা যাচিছোঁ, যাতে এই বহাগ বিহু তথা ৰঙালী বিহুৱে আমাৰ সকলোৰে জীৱনলৈ আনন্দ উৎসাহ কঢ়িয়াই আনে আৰু শান্তি সম্প্ৰীতি যেন বিৰাজ কৰে। হয়, মই বহুত আনন্দিত হৈছোঁ আৰু সুখী আছোঁ, যিহেতু আমি বহুত কথা শিকিব পাৰিছোঁ। আজি আমাৰ সমস্যাবোৰৰ বিষয়ে আমি অৱগত হৈছোঁ। ৰাইজে বহুত সঁহাৰি দিছে আৰু সকলোকে আজি যিমান ভোটাৰ্ছ আছে, যিমান মাজবাট সমষ্টিৰ লোকসকল আছে, আজি মোক সমৰ্থন কৰিছে আৰু তেওঁলোকে মোক আগবাঢ়ি যোৱাত বিশেষ অৰিহণা যোগাইছে। তেওঁলোকলৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিসকল কৰ্মী আছে আমাৰ জয় ভাৰত তথা দল সংগঠন সমাজকৰ্মী তথা স্থানীয় যিসকল আমাৰ মাজবাটবাসী ৰাইজ আছে, সেই সকলোকে মই আজি এই ভোগালী বিহুৰ দিনা মই তেওঁলোকক ৰঙালী বিহুৰ দিনা মই আজি তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ, যাতে তেওঁলোকে আগন্তুক দিনত মোৰ লগত থাকি মোক অনুপ্ৰেৰণা যোগাই, উৎসাহ যোগাই আৰু আগবঢ়াই নিয়াত সহায় কৰে। হয়, আমি বৰ উকা অনুভৱ কৰিছোঁ, যিহেতু আমাৰ যোনটো আমাৰ জুবিন দা, তেখেত জুবিনবিহীন বিহু বা অসম, সকলোৱে তেওঁৰ অনুপস্থিতি, তেওঁৰ অভাৱ অনুভৱ কৰিছে আৰু যিখিনি উৎসল মাখল পৰিৱেশ সৃষ্টি হয়, হয়তো আমি সকলোৱে আজি অনুভৱ কৰিব পাৰিছোঁ তেওঁৰ অভাৱ। সকলো মঞ্চ তেওঁৰ বিনা আজি আমি আধৰুৱা লাগিছে আৰু যিখিনি আমি আনন্দ অনুভৱ কৰিব লাগিছিল, হয়তো সেই আনন্দ আমি উপভোগ কৰিব পৰা নাই। আৰু ন্যায় পাওক, তেওঁৰ আত্মাই য'তে নাথাকক তেওঁৰ আত্মা চিৰ শান্তি লাভ কৰক আৰু তেওঁ ন্যায় পোৱালৈ আমি বাট চাই আছোঁ। আৰু সেই বিষয় লৈ মই চৰকাৰক অনুৰোধ জনাম, যাতে তেওঁক ন্যায় প্ৰদান কৰিব আৰু আমাৰ অসমবাসী ৰাইজক যেন এই বিষয় লৈ পেলাই অসমবাসী ৰাইজেও যেন দাবী জনাব।